বিজেপি চৰকাৰে বা বিজেপি দলে 2014 চনত আমাৰ কোচ ৰাজবংশী তথা কমতাপুৰী বা গ্ৰেটাৰ কোচবিহাৰবাসী ৰাইজক যি প্ৰতিশ্ৰুতি দিছিল 2014 চনৰ লোকসভা নিৰ্বাচনত আমি বিজেপিক ভোট দি কেন্দ্ৰত চৰকাৰ বনাই দিলোঁ। 2019ত আকৌ প্ৰতিশ্ৰুতি দিলে আমাৰ কমতাপুৰী যি সমস্যা আছে আমাৰ সমস্যাবিলাক সমাধান কৰাৰ কাৰণে 2019তো প্ৰতিশ্ৰুতি দিলে। তাৰ ফলত আমি 19তো ভোট দিলোঁ, লোকসভাত কেন্দ্ৰীয় চৰকাৰ গঠন হ'ল। 2023 চনৰ 17 জানুৱাৰীত কেএলৰ লগত আলোচনা কৰি কেএলক শান্তি আলোচনাত মাতি আনিলে। ইতিমধ্যে 8বাৰ আলোচনাও হৈ গ'ল, কিন্তু শান্তি চুক্তিটো হোৱা নাই। 2023 চনৰ 17 জানুৱাৰীত যেতিয়া ভাৰত চৰকাৰে আনিলে কেএলক, আমি খুব ভাল পাইছোঁ, আনন্দিত হৈছোঁ, নিশ্চয় কিবা এটা সমাধান ওলাব। আৰু সেই উদ্দেশ্যে 2024 লোকসভা নিৰ্বাচনত আমি বেছিকৈ ভোট দিলোঁ, বিজেপিক ভোট দি চৰকাৰ বনাই দিলোঁ। কিন্তু প্ৰতিশ্ৰুতিবোৰ বিজেপিয়ে পূৰণ নকৰিলে, যাৰ কাৰণে আমি ক্ষোভিত হৈ গৈছোঁ। এতিয়া আৰু প্ৰতিশ্ৰুতি দিয়াৰ টাইম নাই। যিবিলাক প্ৰতিশ্ৰুতি দিলে 2014, 2019, 2024, এই প্ৰতিশ্ৰুতিবোৰ পূৰণ কৰিব লাগে। কেএলক যেনেকৈ শান্তি আলোচনাত মাতি আনিছে, অতি শীঘ্ৰে আগন্তুক 2026 বিধানসভা নিৰ্বাচনৰ আগতে কেএলৰ লগত শান্তি চুক্তি কৰি আমাৰ কমতাপুৰ ৰাজ্য বা গ্ৰেটাৰ কোচবিহাৰ ৰাজ্য ঘোষণা কৰিব লাগে আৰু কোচ ৰাজবংশী কমিউনিটিক জনজাতিকৰণৰ মৰ্যাদা দিব লাগে। কমতাপুৰী ভাষা বা কোচ ৰাজবংশী ভাষাক চৰকাৰে স্বীকৃতি দিব লাগে। এইবিলাক আমাৰ দাবী আছে। আৰু বিজেপিয়ে প্ৰতিশ্ৰুতি দিছিল, এতিয়া তেনেকেই আমাক আগন্তুক 2026 নিৰ্বাচনৰ বৈতৰণি পাৰ হ'ব বুলি আমাৰ এটা সন্দেহ হৈছে। সেইকাৰণে আমি অহা 15 ফেব্ৰুৱাৰীত ৰেল ব্লক কাৰ্যসূচী লৈছোঁ। এই ৰেল ব্লক কাৰ্যসূচীৰ জৰিয়তে যাতে সমগ্ৰ কমতাপুৰবাসী ৰাইজ বা গ্ৰেটাৰ কোচবিহাৰবাসী ৰাইজ ওলাই আহি আমাক সহায় কৰক, সমৰ্থন কৰক, সহযোগ কৰক। ৰাতিপুৱা 6 বজাৰ পৰা আমাৰ ৰেল ব্লক কাৰ্যসূচী আৰম্ভ কৰা হ'ব। ঠিক সময়ত যাতে গোটেই ৰাইজে আহি কোকৰাঝাৰ ৰেল ষ্টেচনত আহি এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ৰাতিপুৱা 6 বজাৰ লগে লগে আমি আমাৰ কাৰ্যসূচী আৰম্ভ কৰিম। ধন্যবাদ। যিমান দল সংগঠন আছে সকলোকে সমৰ্থন কৰাৰ জন্য, সহযোগ কৰাৰ কাৰণে আমি অনুৰোধ কৰি আছোঁ। যিহেতু কেএলই 33 বছৰ সংগ্ৰাম কৰিছে জাতি মাটিৰ স্বাৰ্থত, ইয়াতকৈ আৰু কি আন্দোলন আছে? এতিয়া আৰু ভেদাভেদ পাহৰি সকলো ৰাইজ আহি বিভিন্ন যি দল সংগঠন আছে সমগ্ৰ দল সংগঠন ভেদাভেদ পাহৰি, যিহেতু নিৰ্বাচনৰ দিন ঘোষণা হ'ব আৰু ইয়াৰ পিছত আন্দোলন কৰি লাভ নাই। 5 বছৰ পেণ্ডিং হৈ থাকিব আমাৰ এই যিখিনি দাবী আছে। সেইকাৰণে এই 15 তাৰিখৰ যিটো ফেব্ৰুৱাৰী যিটো আমাৰ ৰেল ব্লক কাৰ্যসূচী আছে, ইয়াত ভেদাভেদ পাহৰি সকলো দল সংগঠন একলগ হৈ আমি একেলগে যাতে যি বড়ো ৰাইজে যেনেকৈ বিএলটিৰ লগত বিএলটিৰ সপক্ষে থিয় হৈ ভাৰত চৰকাৰক বাধ্য কৰাইছিল চুক্তি কৰাৰ কাৰণে, ঠিক একেধৰণৰ বড়ো ৰাইজৰ বড়ো সংগঠনৰ যি নীতি আদৰ্শ আমি চেলুট জনাইছোঁ। ঠিক একেধৰণৰ পন্থা অৱলম্বন কৰি ভেদাভেদ পাহৰি আমি সকলো স্তৰৰ ৰাইজ দল সংগঠন একলগ হৈ 15 তাৰিখত যাতে আমি ভাৰত চৰকাৰক দেখুৱাই দিব পাৰোঁ আমি একলগ হৈছোঁ। আমি কেএলৰ লগত আছোঁ, কেএলৰ শান্তি চুক্তি আমি বিচাৰিছোঁ।